বিৰতিছো লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ নগাঁৱৰ কঠিয়াতলীত দেখিবলৈ পোৱা গৈছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন কঠিয়াতলীৰ সিংৰাপতিত মৃত নিথৰুৱা হিন্দু যুৱকক হত্যা কৰিছে ইছলাম ধৰ্মীয় লোকে পুনৰবাৰ জনাইছো নগাঁৱৰ কঠিয়াতলীত দেখিবলৈ পোৱা গৈছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন কঠিয়াতলীৰ সিংৰাপতিত মৃত হিন্দু যুৱকক হত্যা কৰিছে ইছলাম ধৰ্মীয় লোকে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে নগাঁও জিলাৰ কঠিয়াতলীৰ সিংৰাপতি ৰাইজে এজন মৃত নিথৰুৱা হিন্দু যুৱকক সৎকাৰ কৰিলে মুছলমান সমাজে বহু বছৰ ধৰি ৰোগত ভুগি থকা ৰাজেশ কুমাৰ প্ৰসাদক দেহ সৎকাৰ কৰিছে ইছলাম ধৰ্মী সমাজে কেইবা মাহ ধৰি ৰোগাক্ৰান্ত ৰাজেশক ইছলাম ধৰ্মী সমাজে সকলো প্ৰকাৰৰ সহায় আগবঢ়াই আহিছিল যি সময়ত সমগ্ৰ অসম তথা ভাৰতবৰ্ষত হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টিৰে ডাঙৰ ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰি আহিছিল সেই সময়ত শংকৰ আজানৰ ৰাজ্যত হিন্দু মুছলমানৰ মাজত মহামিলনৰ চাবিকি হৈ থাকি গ'ল কঠিয়াতলীৰ সিংৰাপতি নগাঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটা ৰাজেশৰ মৃতদেহ নিশা সম্পূৰ্ণ হিন্দু ৰীতি নীতি মতে দাহ কৰিলে মুছলমান সমাজে অৱশ্যে মৃতদেহ সৎকাৰৰ সময়ত দুজন হিন্দু যুৱকে সৎকাৰত সহযোগ কৰে পঞ্চায়তৰ আপোনাৰ সিংৰাপতিৰ আজি এই ল'ৰাটো ৰাজেশ বুলি ল'ৰাটো তেওঁৰ মা তেওঁ অকলে তেওঁলোক দুজন মানুহ আৰু তেওঁলোকৰ কোনো পৰিয়াল নাই নাথাকাতে আমি আজি হিন্দু মুছলিম মিলি বজাৰত কালেকশ্যন কৰি নগাঁও চিভিলত নিলোঁ নি পেলাই তাৰপিছত তাতে ভৰ্তি কৰিলোঁ হিন্দু মুছলিম মিলি তাৰপিছত ল'ৰাটো তাতে ঢুকোৱাৰ পিছত তাক আকৌ গাড়ী ৰিজাৰ্ভ কৰি পেলাই আমি চান্দা পৰমি উঠাই আনি পেলাই শ্মশানত হিন্দু ভাই মুছলিম ভাই আদিবাসী ভাই চবেই মিলি তেওঁক মানে জ্বলাই আছোঁ বৰ্তমান এতিয়া গতিকে আমাৰ অসমত যাতে আমাৰ হিন্দু ভাইসকল মিয়া ভাইসকল চবে অসমীয়া ভাইসকল আমি মিলি জুলি থাকিব পাৰোঁ এইটো আমি শান্তি বিচাৰিছোঁ আমাক শান্তি লাগে সময় নালাগে শান্তি লাগে আৰু আমাৰ ইয়াত যাতে কোনো কেচকাল নহয় আৰু কিমান মিলা প্ৰীতিত আমি আছোঁ বিৰাট ভাল জেগা এইটো আমাৰ এই সিংৰাপতি জেগাটো গতিকে আৰু জেগাবিলাকত যাতে ভাল হয় ধন্যবাদ অসমতো যাতে ভাল থাকে আৰু